वेलकम टू माई चैनल। এই ভিডিওটোত মই দশম শ্ৰেণীৰ গণিতৰ 7 নম্বৰ অধ্যায় স্থানাংক জ্যামিতিৰ অনুশীলনী 7.1 কুৱেশ্যন নম্বৰ 2 আৰু 3 সমাধান কৰিবলৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 2 হৈছে 0,0 আৰু 36,15 মাজৰ দূৰত্ব উলিওৱা। তুমি এতিয়া 7.2 অনুচ্ছেদত আলোচনা কৰা A আৰু B নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে? এই কুৱেশ্যনটোত দুটা বিন্দু যাৰ স্থানাংক ক্ৰমে 0,0 আৰু 36,15 এই দুটাৰ মাজৰ দূৰত্বটো উলিয়াবলৈ কৈছে। তাৰ মানে ধৰা হ'ল এইটো এটা প্ৰথম বিন্দু P, দ্বিতীয় বিন্দুটো Q। প্ৰথম বিন্দুটোৰ স্থানাংক 0,0 আৰু দ্বিতীয় বিন্দুটোৰ স্থানাংক 36,15 এইটো। আমাৰ সূত্ৰ মতে কি আছিল? P বিন্দুৰ স্থানাংকটো আছিল x1, y1 আৰু Q বিন্দুটোৰ স্থানাংক আছিল x2, y2। গতিকে ইয়াত x1 হ'ল 0, y1 হ'ল 0। ঠিক তেনেকৈ x2 হ'ল 36 আৰু y2 হ'ল 15। গতিকে স্থানাংক পোৱাৰ পিছত আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিম। এতিয়া দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি পাওঁ দূৰত্ব সূত্ৰটো হ'ব PQ = square root of x1 minus x2 square plus y1 minus y2 square। এতিয়া মানখিনি পাতি দিওঁ। x1ৰ মান আছে 0 মাইনাছ x2ৰ মানটো 36 প্লাছ y1ৰ মান 0 মাইনাছ 15 স্কুৱেৰ। এতিয়া কিমান হ'ব? 0 minus 36 হলে minus 36 আৰু minus 36ৰ স্কুৱেৰ কিমান হ'ব? 36 দুটা পূৰণ কৰে যিমান হ'ব ইমান হ'ব। 6 6 গুণ 37, 3 6 3 18, 18 3 21, 3 6 গুণ 18 8, 7 থাকিলে 1, 3 3 গুণ 9 10, 6 9 2 1 ইমান হ'ল। প্লাছ এইটো মাইনাছ 15 হ'ব, মাইনাছৰ স্কোৱাৰটো প্লাছ হ'ব, 15ৰ স্কোৱাৰ হ'ব 225 স্কোৱাৰ ৰুট অফ 6 5 11, 9 2 11, 1 12, 2 2 2 4, 1 5 1 1521। এতিয়া 1521ৰ বৰ্গমূলটো আমি কেনেকৈ উলিয়াম? তাৰ কাৰণে আমি কি কৰিব লাগিব? 1521ক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। কিহেৰে হৰণ যাব? 2ৰে নাযায়, 3ৰে যাব। 3 5 গুণ 15, তাৰপিছত 2 হৰণ নাযায়, গতিকে 0 বাৰ আৰু 21 হ'ল 3 7 গুণ 21। আকৌ এতিয়া কিহেৰে হৰণ যাব? 2ৰে নাযায়, 3ৰে যাব নেকি চাওঁ। 3 × 48 27 যাব, 3 × 48 ইফালে থাকিল 27, 3 9 27। আকৌ 3ৰে যাব, 3 5 3ৰে নাযায়, দিয়া 3ৰে যাব জানো। 3 5 গুণ 15 ইফালে থাকিল 19, 3ৰে হৰণ নাযায়। এইটো 3ৰে নাযায়, এইটো 13 যাব, কাৰণ 13 13 গুণ 169, 13ৰ বৰ্গটো 169। গতিকে আমি ইয়াৰ উৎপাদক বিশ্লেষণত কি পালোঁ? 3 দুটা আৰু 13 দুটা। তাৰ মানে 3 3 গুণ 9, নাইবা এনেকৈ কৰিম 3 13 39 পূৰণ 3 13 39। তাৰ মানে 1521 কিহৰ বৰ্গ হয়? 39ৰ বৰ্গ। গতিকে এইটোক আমি এনেকৈ লিখিব পাৰিম 39 স্কুৱেৰ। স্কুৱাৰ আৰু স্কুৱাৰ ৰুট কেঞ্চেল, গতিকে 39 একক, ইমান একক হ'ব দূৰত্বটো। গতিকে এইটোৱে হ'ব নিৰ্ণয় A আৰু Bৰ মাজৰ নহয় P আৰু Qৰ মাজৰ দূৰত্বটো।
এইটো হ'ল এই দুটা বিন্দুৰ মাজত দূৰত্ব। আকৌ এটা কুৱেশ্যন সুধিছে, তুমি এতিয়া 7.2 অনুচ্ছেদত আলোচনা কৰা এ আৰু বি নগৰ দুখনৰ মাজত দূৰত্ব উলিয়াব পাৰিবানে? অনুচ্ছেদ 7.2ত দুখন নগৰ এ আৰু বিৰ কথা কৈছে। প্ৰথম নগৰটো স্থানাংকটো এইটো, দ্বিতীয় নগৰৰ স্থানাংকটো এইটো। গতিকে এই দুটা নগৰ এ আৰু বিৰ মাজৰ দূৰত্বটো কি হ'ব? এই বিন্দু আৰু এই বিন্দুৰ দুটাৰ মাজৰ দূৰত্বৰ সমান হ'ব। তাৰ মানে এই পি কিউ দূৰত্বৰ সৈতে সমান হ'ব। গতিকে ইয়াতে লিখি লওঁ, গতিকে এ আৰু বি বিন্দুৰ মাজৰ দূৰত্বটো পি আৰু কিউ, এইটো বিন্দু নহয়, এইটো নগৰ বুলি লিখিছোঁ, নগৰ দিয়া আছিল। মাজৰ দূৰত্বটো পি আৰু কিউ বিন্দু দুটাৰ মাজৰ দূৰত্বৰ সমান। ডেট ইজ মানে তাৰ মানে এ বি এইটো হৈছে নগৰ দুখনৰ মাজৰ দূৰত্ব ইকুৱেল টু পি কিউ ইকুৱেল টু 39 একক। এতিয়া নগৰ দুখনত যদি কিলোমিটাৰ দিয়া থাকে তেতিয়াহ'লে কিলোমিটাৰ হ'ব, মিটাৰ দিয়া থাকিলে মিটাৰ হ'ব, এনেকুৱা হ'ব। গতিকে 2 নম্বৰ কুৱেশ্যনটো হ'ল। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 3টো কৰিম। কুৱেশ্যন নম্বৰ 3টো হৈছে 1,5, 2,3 আৰু -2, -11 বিন্দুকেইটা একৰেখীয় হয়নে নহয় নিৰ্ণয় কৰা। ইয়াত 3টা বিন্দু দিয়া আছে, বিন্দুকেইটা একৰেখীয় হয়নে নহয় পৰীক্ষা কৰিবলৈ কৈছে। একৰেখীয় মানে কি? এটা ৰেখাৰ ওপৰত থকা 3টা বিন্দু, এই বিন্দুকেইটাক একৰেখীয় বুলি কয়। এইটো ৰেখা যদি বিন্দুকেইটা এই ৰেখাৰ ওপৰতে থাকে 3টা বিন্দু, তেতিয়াহ'লে এই বিন্দুকেইটা কি ক'ম আমি? একৰেখীয় বিন্দু বুলি ক'ম। যদি এ বি চি 3টা বিন্দু, এই 3টা বিন্দু একৰেখীয় হ'বৰ কাৰণে কি হ'ব লাগিব? সিহঁতৰ দূৰত্ব মানে এ বি যোগ বি চি এই দুটা মিলি কি হ'ব লাগিব? এ চি হ'ব লাগিব। এতিয়া আমি এই বিন্দুকেইটাক এনেকৈ নামাকৰণ কৰিম। প্ৰথম বিন্দুটো এ বুলি ধৰিম, বি বিন্দুটো এইটো বুলি ধৰিম, আৰু এই 3 নম্বৰটো এইটো চি বুলি ধৰিম। গতিকে ধৰা হ'ল এ 1,5, বি 2,3 আৰু চি -2, -11 তিনিটা প্ৰদত্ত বিন্দু। প্ৰদত্ত মানে যিটো দিয়া আছে প্ৰদত্ত বিন্দু। এতিয়া আমি দূৰত্বটো উলিয়াম, এ বি উলিয়াম প্ৰথমতে। এ বি এতিয়া এ আৰু বিৰ মাজৰ দূৰত্বটো x1 - x2 স্কুৱেৰ প্লাছ y1 - y2 স্কুৱেৰ, এই ফৰ্মুলাটো ইউজ কৰিম। x1টো হ'ব এইটো 1 মাইনাছ x2 হ'ব এইটো 2 প্লাছ y1টো এইটো 5 আৰু y2 3। এতিয়া কিমান হ'ব এইটো? 1 - 2 হ'লে -1, -1ৰ স্কুৱাৰ 1 হ'ব, প্লাছ 5 - 3 হ'লে 2, 2ৰ স্কুৱাৰ হ'লে 4। গতিকে ইয়াৰ মানটো কিমান হ'ল? স্কুৱাৰ ৰুট অফ 5 একক। এ বি ইমান হ'ল। এতিয়া বি চি, বি আৰু চিৰ মাজৰ দূৰত্ব, এইটোৰ কাৰণে ফৰ্মুলা একেই, দূৰত্ব সূত্ৰ। এতিয়া বি আৰু চিৰ মাজৰ দূৰত্ব, এতিয়া x1 এইটো হ'ব, এইটো y1, x2 এইটো y2। এতিয়া x1 - x2 মানে 2 - -2, 2 - -2 প্লাছ y1 - y2, এইটো y1 এইটো y2, 3 - -11, 3 - -11 কিমান হ'ব এতিয়া চাওঁ।
মাইনাসে প্লাস +2 হলে 4 4 স্কোয়ার 16 তাৰপিছত এফালে থাকিল মাইনাসে প্লাস 11 + 3 হলে 14 14 স্কোয়ার কিমান হ'ব 14 × 14 4 4 16 5 4 1 6 4 4 16 4 × 4 5 1 4 × 4 1 1 9 6 এইটো 9 196 হ'ব যোগ কৰিলে কি হ'ব 6 6 12 9 কে 10 1 11 212 হ'ল ইমান একক AB হল BC হল এতিয়া AC সেইটো লিয়াম x1 - x2 হোল স্কয়ার প্লাস y1 A আৰু C ৰ মাজত উত্তৰ A আৰু C এইটো x1 y1 x2 y2 গতিকে 1 - -2 স্কয়ার 1 - -2 স্কয়ার প্লাস y1 - y2 এইটো 5 - -11 স্কয়ার কিমান হ'ব এইটো প্লাস হ'ব 1 + 2 হলে 3 3 স্কয়ার 9 প্লাস এইটো প্লাস হ'ব 11 + 5 হলে 16 16 ৰ স্কয়ার কিমান হ'ব 6 7 37 3 9 6 1 256 6 9 15 হাতত থাকিল 1 5 1 6 265 একক এতিয়া আমি ইয়াক কি কৰিম স্কয়ার রুট অফ 1 212 ইয়াৰ মানটো আমি গোটা মান এটা নাপাওঁ গতিকে 212ক আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিম 212ক 2 ৰে হৰণ কৰিলে 106 বাৰ হ'ব আকৌ 2 ৰে হৰণ কৰিলে 53 বাৰ গতিকে 212ৰ উৎপাদক কি হ'ল 2 পূৰণ 2 পূৰণ 53 গতিকে ইয়াৰ ঠাইত কি হ'ব 2 পূৰণ 2 পূৰণ 53 দুটা 2ৰ পৰা এটা বাহিৰত ওলাই আহিব তাৰ মানে 2 স্কয়ার হৈ আছে মানে 4 4ৰ বৰ্গমূলটো 2 আৰু 53 বৰ্গমূলটো উলিয়াব নোৱাৰি গতিকে এনেকৈ থাকিব ঠিক তেনেকৈ 265ক কেৱল 5 ৰে হৰণ যায় 5 ৰে 53 টাইমছ যাব গতিকে ইয়াৰ ঠাইত আমি এনেকৈ 5 × 53 লিখিব লাগিব তাৰ মানে √5 × √53 একক কিমান হ'ব এতিয়া আমি লক্ষ্য কৰিব লাগিব যে AB ৰ মানটো হৈছে √5 BC ৰ মানটো হৈছে 2 × √53 আৰু AC ৰ মানটো হৈছে √5 × √53 এই AB BC আৰু AC এই তিনিটাৰ মাজত কিবা মিল আছে নেকি তাৰ মানে যদি দুটা দৈৰ্ঘ্য যোগ কৰি আমি তৃতীয়টো পাম নেকি এটো চাব লাগিব √5 থকা ইয়াত আছে এই দুটা যোগ কৰিলে কিবা হ'ব নেকি চাইছো √5 কমন ললে এইটো 1 + √53 হ'ব এটো ইয়াৰ সমান নহব গতিকে তিনিটা মান বেলেগ বেলেগ আৰু যিকোনো দুটা যোগ কৰিলে তৃতীয়টো পোৱা নগল তাৰ মানে AB + BC এই দুটা কৰিলে কিমান হ'ব AB + BC কৰিলে AC ৰ সমান নহব গতিকে বিন্দু তিনিটা একৰেখীয় নহয় এতেকে বিন্দু কেইটা একৰেখীয় নহয় যদি AB + BC = AC হোৱা হলে তেতিয়াহে কি হলতেন বিন্দু কেইটা একৰেখীয় হলতেন গতিকে
ইয়াৰ পৰা আমি দেখা পালোঁ কি এ বি প্লাছ বি চি নট ইকুৱেল টু এ চি। তাৰ মানে তিনিটা বিন্দু এ বি চি একৰেখীয় হ'বৰ কাৰণে যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্ব, মানে দুটা দূৰত্ব যোগ কৰিলে তৃতীয় দূৰত্বৰ সৈতে সমান হ'ব লাগিব। তাৰমানে এ বি প্লাছ বি চি ইকুৱেল টু এ চি হ'ব লাগিব, তেতিয়াহে একৰেখীয় হ'ব। নাইবা এ চি প্লাছ বি চি কৰিলে এ বি সমান হ'ব লাগিব, নাইবা এ চি প্লাছ এ বি ইকুৱেল টু বি চি হ'ব লাগিব। মানে যিকোনো দুটা দূৰত্ব যোগ কৰিলে 3 নম্বৰ দূৰত্বৰ সৈতে সমান হ'ব লাগিব, তেতিয়াহে কি হ'ব, একৰেখীয় হ'ব, মানে এটা ৰেখাৰ ওপৰত থাকিব, নহ'লে একৰেখীয় নহয়। গতিকে আমাৰ এইটো কুৱেশ্যনত দূৰত্বকেইটা দুটা দূৰত্ব যোগ কৰিলে আমি 3 নম্বৰ দূৰত্বৰ সৈতে সমান পোৱা নাই, সেইকাৰণে এই বিন্দুকেইটা একৰেখীয় নহয়। থেংক ইউ ফৰ ৱাচিং।